আপোনালোকে জানে যে আমি 2025 বৰ্ষটোক কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেই সিদ্ধান্ত অনুসৰি কেবিনেটত আজি আমি কেইবাটাও সিদ্ধান্ত গ্ৰহণ কৰো, যাৰ বিষয়ে আপোনালোকক মই অৱগত কৰিব বিচাৰিছো। কিতাপৰ বৰ্ষ উপলক্ষে ৰাজ্য চৰকাৰে 1000 জন যুৱ লেখকক তেওঁলোকৰ ভৱিষ্যতৰ দিনত আৰু অধিক তেওঁলোকক উৎসাহ প্ৰদান কৰিবৰ বাবে 1000 যুৱ লেখকক 25,000 টকা কৰি এককালীন এটা সাহায্য দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। 1000 যুৱ লেখকে 25,000 টকা কৰি আৰ্থিক উদগনি লাভ কৰিব। অসম প্ৰকাশন পৰিষদে যুৱ লেখকসকলৰ তালিকা চূড়ান্ত কৰিব। এই বছৰ অসমত যাতে কেইবাখনো গ্ৰন্থমেলা অনুষ্ঠিত হ'ব পাৰে, সেইবাবে ৰাজ্য চৰকাৰে জিলা সদৰত কোনোবা অনুষ্ঠান প্ৰতিষ্ঠানে গ্ৰন্থমেলা আয়োজন কৰিলে 5 লাখ টকাকৈ আৰ্থিক সহায় আগবঢ়াব। অৰ্থাৎ অসমৰ 35খন জিলাত যি ধৰণে গ্ৰন্থমেলা আয়োজন হ'ব, যিসকল আয়োজক, সেই আয়োজকসকলক আমি 5 লাখ টকাৰ এটা অনুদান আগবঢ়াম। আৰু যদি কোনোবাই গ্ৰন্থমেলা সমজিলাত পাতে, আমাৰ ৰাজ্যত জিলা আছে, সমজিলা আছে, এতিয়া মহকুমা নাই, গতিকে জিলাত পাতিলে গ্ৰন্থমেলা পাতিলে 5 লাখ টকা পাব। আৰু সমজিলাত যদি গ্ৰন্থমেলা পাতে 2,500 টকা তেওঁলোকে 2.5 লাখ টকা তেওঁলোকে লাভ কৰিব। 5 lakhs in district headquarter, 2.5 lakhs in co-district headquarter। 16 আগষ্টৰ পৰা ৰাজ্য চৰকাৰে প্ৰতিখন চৰকাৰী ফাংচনত এই কিতাপৰ বৰ্ষ শেষ নোহোৱাৰ পৰিৱৰ্তে গামোচাৰ লগতে একোখন কিতাপেৰে আমি বিশিষ্ট অতিথিসকলক সম্বৰ্ধনা বা আমি তেওঁলোকক সন্মানিত কৰিম। অৰ্থাৎ ষ্টেট গভৰ্ণমেণ্টৰ যিকোনো ফাংচনত অতিথিসকলক গামোচাৰ লগতে একোখন কিতাপ উপহাৰ দিয়াটো অনিবাৰ্য হ'ব। ইয়াৰ পিছত ৰাজ্য চৰকাৰৰ যিমান কৰ্মচাৰী আছে, এই কৰ্মচাৰীসকলক নৱেম্বৰ মাহৰ দৰমহাত আমি 1000 টকা অতিৰিক্ত কৰি দিম। 1000 টকা লৈ তেওঁলোকে কিতাপ কিনিব লাগিব আৰু ৰচিদ, কিতাপ কিনা ৰচিদ তেওঁলোকে নিজৰ হেড অফ দা ডিপাৰ্টমেণ্টত জমা দিব লাগিব। আমাৰ ৰাজ্যত প্ৰায় 3 লাখ চৰকাৰী কৰ্মচাৰী আছে, বেছি আছে, 4 লাখ বুলি ক'ব পাৰে। তাৰ মানে ৰাজ্য চৰকাৰে 40 কোটি টকা খালি কিতাপ কিনাৰ বাবে ব্যয় কৰিব। যদি কোনোবা কৰ্মচাৰীয়ে টকাটো লৈ গৈ কিতাপৰ কিনাৰ ৰচিদখন ঘূৰাই নিদিয়ে, তেতিয়াহ'লে নেক্সট মাহৰ দৰমহাত 1000 টকা কৰ্তন কৰা হ'ব। আৰু যদি কিতাপখন কিনে, তেতিয়াহ'লে তেওঁ সেই টকাটো দৰমহাৰ অতিৰিক্ত হিচাপে লাভ কৰিব। শেষত কিতাপৰ বৰ্ষ উপলক্ষে এইবাৰ ডক্টৰ ভূপেন হাজৰিকাৰ নামত ৰাজ্য চৰকাৰে প্ৰকাশ কৰা পুথি এখন 1 জানুৱাৰী তাৰিখে পুৱা কৰি অসমৰ 12 লাখ পৰিয়ালক আমি বিতৰণৰ বাবে সিদ্ধান্ত লৈছো। এই 12 লাখ পৰিয়াল মেইনলি চৰকাৰী শিক্ষক, পঞ্চায়তৰ প্ৰতিনিধি, এই ধৰণৰ যিখিনি আমাৰ এখন তালিকা আছে, তালিকা অনুসৰি 12 লাখ ঘৰত আমি ভূপেন হাজৰিকা দেৱৰ জীৱনীখন আমি প্ৰেৰণ কৰিম। কিতাপৰ বৰ্ষ উপলক্ষে
যোৱা প্ৰেছ কনফাৰেন্সত আমি কৈছিলো যে 38 লাখ অৰুণোদয় হিতাধিকাৰীৰ পৰিয়াললৈও আমি সৰু কিতাপৰ পুস্তিকা এখন প্ৰেৰণ কৰিছো। অৰ্থাৎ ৰাজ্য চৰকাৰে বাজেটত ঘোষণা কৰা ধৰণে আমি বিস্তৃতভাৱে এইবাৰ কিতাপৰ বৰ্ষ পালন কৰিম। স্বাভাৱিকভাৱে অসমৰ ৰাইজেও যদি বিয়া সভা বাৰ্থডে আদিত কিতাপ উপহাৰ দিয়া আৰম্ভ কৰে তেতিয়াহ'লে ৰাজ্য চৰকাৰৰ প্ৰচেষ্টা আৰু অধিক সফল হ'ব।